প্ৰাধিকৰণৰ অন্তৰ্গত প্ৰায় এইবাৰ 793টা PMY প্ৰতি ঘৰ আমাৰ ধেমাজিৰ কাৰণে মঞ্জুৰ হৈছে। আমি 793গৰাকী দৰিদ্ৰ মানুহক আমি নিৰ্বাচন কৰি উলিয়াইছোঁ। তেখেতলোকক কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ঘৰ পাব 2.5 লাখ টকাকৈ চেংচন কৰিছে। তাৰ কাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ধেমাজি মিউনিচিপালিটি এৰিয়া আৰু আমাৰ উন্নয়ন প্ৰাধিকৰণ এৰিয়া আৰু চিলাপথাৰ নগৰপালিকা এৰিয়া এই সকলোতে মিলাই প্ৰায় 3000 অধিক ঘৰ মঞ্জুৰ হৈছে। গতিকে আমি আজি ইয়াত যিসকল হিতাধিকাৰী যিসকলে ঘৰ পাইছে তেখেতলোকসকলক ইয়ালৈ আমন্ত্ৰণ কৰি এইকাৰণে আনিছোঁ যে এইবাৰ মানে আধাৰ কাৰ্ড সংলগ্ন হ'লে তেখেতলোকৰ পইচাটো একাউণ্টত সোমাব, মানে আধাৰ লিংক কৰিব লাগিব প্ৰতিটো একাউণ্টৰ। আমাৰ ইয়াৰ আগতে যিবিলাক আমি PMY ঘৰ দিছিলোঁ হিতাধিকাৰীসকলক, তেতিয়া আধাৰ লিংক নকৰাকৈ দিব পাৰিছিলোঁ, পোনপটীয়াকৈ বেংকৰ একাউণ্টছত ভৰাইছিলে। কিন্তু এইবাৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত আধাৰ লিংক হ'ব লাগিব। এই কথাখিনি আজি আমি তেখেতলোকক মাতি আনি ইয়াতে সজাগতা সভা পাতি তেখেতলোকক আমি এইখিনি বুজাই দিছোঁ। আৰু লগতে আমাৰ এটা এগ্ৰিমেণ্ট থাকে যে তেখেতলোকে ঘৰটো বনাবই লাগিব, আৰু ঘৰটো কি ধৰণে বনাব গভৰ্ণমেণ্টৰ যিখিনি নীতি নিয়ম সেইমতে বনাবলৈ তেখেতলোকে এটা আমাৰ মানে এখন দলিলত 100 টকীয়া দলিলত তেখেতলোকে এফিডেভিট কৰি এটা এগ্ৰিমেণ্ট কৰি দিব। সেই কথাখিনিও বুজাই দিলোঁ। হিতাধিকাৰীবিলাকক কেনেকৈ নিৰ্বাচিত কৰিছে? নাই, হিতাধিকাৰীসকলক আমাৰ ইয়াত ছাৰ্ভে কৰা হৈছিলে। আমাৰ মানে ফিল্ড এছিষ্টেণ্ট আছে অফিচৰ, সেই ফিল্ড এছিষ্টেণ্টসকলে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰসকলৰ লগত লগ লাগি আমি গাঁৱে গাঁৱে গৈছিলোঁ। যিবিলাক দৰিদ্ৰ মানুহ, যিবিলাক দুখীয়া মানুহ, যাৰ ঘৰটো দেখিবলৈ ভগা, সেই তেনেকুৱাবিলাক মানুহকে চিনাক্ত কৰা হৈছে। আপত্তি এটা আহি আছে যে কিছুমান মানুহৰ মাটিৰ নামজাৰি হোৱা নাই, কিন্তু ঘৰ পাবলগীয়া তেনেকুৱা বহুত আছে বুলি কৈছে। এই বিষয়টো যে নামজাৰি কিছুমান কাৰণত থাকি গৈছে, মাটিটো নিজৰ নামলৈ অহা নাই, তেনেকুৱা হিতাধিকাৰী দুখীয়া আছে। এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা লয়? আমাৰ যিমান 793টা বেনিফিচিয়াৰী এবাৰ চিলেকশ্যন হৈছে, ইয়াত মাটি কাগজ পত্ৰ ঠিক আছে। যদি মাটি কাগজ পত্ৰ ইয়াত নাথাকিলেহেঁতেন তেখেতলোকৰ ঘৰত চেংচনে নহয়। কাৰণ এতিয়া আমাক তেনেকৈ যিবিলাকে মাটি দিব পৰা নাই ডকুমেণ্টছ, সেইবিলাকে ইয়াত ঘৰ নাই পোৱা। কাৰণ আমি যেতিয়া চিলেকশ্যন কৰিছিলোঁ প্ৰায় আমাৰ 1500মান মানুহ আছিলে। সেই 1500 মানুহৰ পৰা আমাক গৈ 793টাই চেংচন হৈছে। গতিকে কথাবিলাক তেনেকুৱা। ভোটাৰ বা মানে যিখিনি কিছুমানে কৈছে যে অধিক টাউন কমিটিৰ পৰা টেক্স হৈ গৈছে, সেইবোৰ পইচা দিব পৰা নাই, কাগজ পত্ৰ অহা নাই, এনেকৈও অভিযোগ আনিছে। এইটো টাউন কমিটিৰ বেছি পইচা হোৱাটো আপোনালোকে মানে টেক্সটো এনেকুৱা কিবাকিবি হয় নেকি? টাউন কমিটিত আমাৰ যিটো টেক্স লয় সেইটো টাউন কমিটিত যিবিলাক মধ্যবিত্ত মানুহ বা ধনী শ্ৰেণীৰ মানুহ তেখেতলোকে টেক্স দিব লাগে। ধেমাজি টাউনত যিবিলাক দৰিদ্ৰ মানুহ থাকে, দৰিদ্ৰ মানুহখিনিয়ে ঘৰ পাইছে, দৰিদ্ৰ মানুহখিনিয়ে টেক্স দিব নালাগে নহয়। কাৰণ আমি এই ঘৰটো বনোৱাৰ নামত তেখেতলোকৰ কোনো পাৰ্মিশ্যন ল'ব নালাগে। টাউনত ঘৰ এটা বনালেও পাৰ্মিশ্যন ল'ব লাগে। আমাৰ অথৰিটি ইয়াত ঘৰ এটা বনাবলৈ পাৰ্মিশ্যন লাগে, অথৰিটি ইয়াত মাটি বিক্ৰী কৰিলে পাৰ্মিশ্যন ল'ব লাগে। কিন্তু দৰিদ্ৰ মানুহখিনিয়ে এই ঘৰটো বনোৱাৰ ক্ষেত্ৰত ঘৰ বনোৱাৰ কোনো পাৰ্মিশ্যন ল'ব লাগে। তেওঁলোকৰ মাটিবিলাক হ'লেই হৈ যায়। তেওঁলোকৰ মাটি কাগজ পত্ৰ হৈ যায়। এতিয়া ধেমাজিত টাউন কমিটি বা আপোনালোকৰ আৰবাইনৰ যিখিনি পৰিছে কিমান বেনিফিচিয়াৰী? আমাৰ বেনিফিচিয়াৰী আমাৰ উন্নয়ন প্ৰাধিকৰণৰ আণ্ডাৰত আমাৰ হাতীগড় GP এটা পাৰ্ট পৰে, আমাৰ দক্ষিণ ধেমাজি GP এটা পাৰ্ট পৰে, বঙাইগাঁও GP এটা পাৰ্ট পৰে, মৰিদল GP এটা পাৰ্ট পৰে, বিষ্ণুপুৰ GP এটা পাৰ্ট পৰে আৰু জীয়াঢল GP এটা পাৰ্ট পৰে। গতিকে এইখিনি মিলাই আমাৰ 793জন বেনিফিচিয়াৰী মানে হিতাধিকাৰী আমাৰ ইয়াত মঞ্জুৰ হৈছে। এই ঘৰবিলাকৰ যিহেতু ঘৰৰ মেপ বা সেইটো ড্ৰয়িঙত লেট্ৰিন পানীৰ ব্যৱস্থা বা কেনেকুৱা কিবাকিবি আছে নেকি? নহয়, এই ড্ৰয়িঙত মানে পানীৰ ব্যৱস্থা ইয়াত নাই, লেট্ৰিনৰ ব্যৱস্থাটো ইয়াত নাই। ইয়াত এটা সম্পূৰ্ণ ঘৰ মানে এইটো 2.5 লাখ টকা গভৰ্ণমেণ্টে দিছে। কিমান ফুট হ'ব? এইটো 2.5 লাখ টকা। ঘৰটো আমাৰ ড্ৰয়িং আছে, এটা টেকনিকেল এটা ড্ৰয়িং আছে। আমি ড্ৰয়িংটো এতিয়া বেনিফিচিয়াৰীক আমি দি দিম হাতে ঘৰ বনোৱা। সিহঁতৰ যিখিনি মানে বেনিফিচিয়াৰী কি হ'ব লাগেনো, কি বস্তুত লাগে তেওঁলোকক? নহয়, তেওঁলোককতো এতিয়া মানুহবিলাকৰ যাৰ ঘৰ নাই ঘৰটোৱে মেইন বস্তু। তেখেতলোকৰ আজি ঘৰটো থাকিবলৈ কাৰণে এখন ঘৰ তেখেতলোকে পাব। আৰু তাত বেলেগ বেলেগ কি বস্তু বুলি কথা নাই, মানুহকতো সকলোবিলাকে লাগে। মানুহক পানী লাগিব,
মানুহ অলপ গেছ লাগিব জীয়াই থাকিবৰ কাৰণে সেইখিনি পৰ্যায়ক্ৰমে তেখেতলোকো মানে সেইখিনি নিজাববীয়াকৈ গোটাই ল'ব লাহে লাহে। ঘৰটো নিজে বনাব লাগিব নে নাই? তেখেতলোকে তাতে মিস্ত্ৰী খৰচো ধৰা আছে। তেখেতলোকে তাতে মানে আকৌ আমাৰ জব কাৰ্ড ছিষ্টেম আছে নহয় পঞ্চায়তৰ, তেখেতলোকে নিজে কাম কৰি তাতে মানে নিজেও স্বাৱলম্বী হ'ব পাৰি। আপোনালোকে এতিয়ালৈকে এনেকুৱা সচেতন মানে সচেতন সভা বুলি কোৱা হৈছে এৱাৰনেছ কেম্প কেইখন পাতিলা? আমি 4খন পাতিলোঁ। ধন্যবাদ।